নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ অপেন ৰেলী আহিছে ক'ত হ'ব ৰেলীটো কোনে যাব পাৰিব গোটেইখিনি কথা বুজাই দিম অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে য'ত নেকি এইবিলাক পোষ্টত আমাৰ অসমৰ ল'ৰা ছোৱালী নাযায় কিয়নো এতিয়া যদি চাই পৰ্টাৰৰ আৰ্মি ৰেলী হৈছে আৰ্মি পৰ্টাৰৰ ৰেলী হৈছে তাত যিহেতু আজি আছিলে আজি যদি আমি চাওঁ নিশ্চয় ভিডিঅ'বিলাক পাইছে আপোনালোকে যদি নাই পোৱা মই কথাটো কৈছোঁ বিহাৰ উত্তৰ প্ৰদেশৰ ল'ৰাই ভৰি গৈছে যদি ৩০০০ মান কেণ্ডিডেট হৈছে বুলি কৈছে মই যিমানখিনি ইনফৰমেশ্যন পাইছোঁ তাই প্ৰায় 70% ল'ৰা বাহিৰৰ দেশৰ পৰা আহিছে এই ৰেলীটো দিবলৈ আমাৰ অসমৰ য'ত নেকি কম গৈছে যিহেতু এই ৰেলীটো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে যিটো এলিজিবল হয় তাত যাব লাগে আপোনালোকে যাবলৈ চেষ্টা কৰিব লাগে যিসকলটো যাব নোৱাৰে বা অসুবিধা তেওঁলোকৰ প্ৰব্লেম হয় আমাৰ অসমৰ ল'ৰা ছোৱালী নাযায় এইবিলাক পোষ্টত চাকৰি পোৱাৰ চান্স বহুত বেছি থাকে এতিয়া যেতিয়া এইটো অগ্নিবীৰ ভৰ্তি হয় কোনো অনলাইন অফলাইন এপ্লাই কৰিব নালাগে যেটো অগ্নিবীৰত গম পায় 17.5 বছৰ পৰা 21 বছৰলৈকে আপোনালোকে যাব পাৰে গোটেইখিনি কথা বুজাই কম ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব দাদা বাইদেউ ভাইটি ভণ্টি যিমান আছে ঘৰৰ পৰিয়ালৰ সদস্য সকলোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব এই ভৰ্তিটো হ'ব LSRC ইয়াৰ ফুল ফৰ্ম হৈছে এখন অফিচিয়েল নটিফিকেশ্যন হয় এই ভালকৈ ধৰিব পৰা নাই মই দেখাই দিম বহুলোক ভালকৈ ধৰিব মোৰ লগত আছে LSRC ফুল ফৰ্ম হ'ল লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ লাডাখত অপেন ৰেলী হয় ইণ্ডিয়ান আৰ্মি আগতে যেতিয়া অপেন ৰেলী আছিলে পাৰ্মানেণ্ট ভৰ্তি আছিল তেতিয়াও হয় আৰু এতিয়া অগ্নিবীৰতো হয় ইয়াত কোনো ধৰণৰ অনলাইন অফলাইন কৰিব নালাগে আপোনালোক যদি এলিজিবল হয় বা যোগ্য হয় ডাইৰেক্ট আপুনি এই ৰেলীটোত পাৰ্টিচিপেট কৰিবলৈ যাব পাৰে ইয়াৰ ফুল ফৰ্মটো কৈছোঁ LSRC লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ ইণ্ডিয়ান আৰ্মি চেণ্টাৰ হয় তাত আপোনালোকৰ অপেন ৰেলীটো হ'ব এইকেইটা নটিছকেইটা যদি চাই ভালদৰে ধৰিব নোৱাৰিব এখন অফিচিয়েলি নটিফিকেশ্যন হয় অফিচিয়েলি জাৰি হোৱা ৰেলীটো অনুষ্ঠিত হ'ব 3 তাৰিখৰ পৰা 10 তাৰিখলৈকে আপোনালোকৰ 10-11 ছেপ্টেম্বৰ 2025 আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব গোটেইখিনি কথা বুজাই দিম প্ৰথমতে আমি কোৱালিফিকেশ্যনটো কথা বয়সটো কথা কৈ লৈছোঁ ইয়াত যদি চাই কোৱালিফিকেশ্যনটো গম পায় GD কাৰণে ছেকেণ্ড ডিভিজন হ'ব লাগে 45% থাকিব লাগিব প্ৰতিটো ছাবজেক্টত আৰু প্ৰতিটো ছাবজেক্টত GD কাৰণে 33 লাগে ঠিক তেনেদৰে ট্ৰেডমেনত মেট্ৰিক পাছ ষ্টেটমেণ্ট থাকে এটা 8 পাছ ষ্টেটমেণ্ট থাকে তাত আপুনি 45% কিবা এইবিলাক মতলব নাই জাষ্ট মেট্ৰিকটো পাছ কৰিলে হ'ল কিন্তু প্ৰতিটো ছাবজেক্টত আপোনাৰ 33 নাম্বাৰ থাকিব লাগিব তেতিয়া ট্ৰেডমেনত আপুনি অংশগ্ৰহণ কৰিব পাৰে আৰু ক্লাৰ্কত গম পায় ফাৰ্ষ্ট ডিভিজন লাগে হাই ছেকেণ্ডেৰী আৰ্টছ ছায়েন্স কমাৰ্চ যিহতে নহওক আপুনি ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব প্ৰতিটো ছাবজেক্টতে 50 হ'ব লাগিব আৰু বুক কিপিং একাউণ্টেঞ্চি যিটো মেথছৰ ছাবজেক্ট থাকিব ন তাত 50 থাকিব লাগে আপোনালোকে তেতিয়া ট্ৰেডমেণ্ট ক্লাৰ্কতো আপোনালোকে যাব পাৰে এতিয়া কথাখিনি বুজাই দিলোঁ আৰু হাইটৰ যদি চাই ইয়াত কিন্তু হাই কিমান লাগিব চাই লওক আমাৰ অসমৰ এইখন হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে দিছে ইয়াত ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম মেঘালয় আছাম এণ্ড হিল ৰিজন অফ ৱেষ্ট বেংগল গেংটক দাৰ্জিলিং এণ্ড কলম্পিং ডিষ্ট্ৰিক্ট মানে ইয়াত বেলেগৰ কথা পাতি আমাৰ অসমৰ কাৰণে হাইট লাগিব ল'ৰাৰ 160 চেণ্টিমিটাৰ আৰু ছোৱালী হ'লে ছোৱালী নহয় নিশ্চয় এইটো আপোনালোকৰ GD কাৰণে GD ট্ৰেডমেণ্টৰ কাৰণে মই কৈছোঁ আপোনালোক 160 GD ট্ৰেডমেণ্ট ক্লাৰ্ক হওক আপোনাৰ 8 পাছ ষ্টেটমেণ্ট হওক 10 পাছ ষ্টেটমেণ্ট হওক GD পোষ্টক আপোনাৰ 60 চেণ্টিমিটাৰ হাইটটো লাগিব আৰু বডিখন যদি চাই 77 চেণ্টিমিটাৰ নৰ্মেল হ'লে আপোনালোকে কোৱালিফাই কৰিব আৰু ইয়াৰ পিছতে হাইট চেজ আৰু বয়সটো কথাটো কৈছোঁ মই 17.5 বছৰ পৰা 21 বছৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশ্যনটো গম পালে আৰু ডকুমেণ্টখিনি আপুনি পূৰা কিন্তু ৰেডি কৰি নিব লাগিব এই ডকুমেণ্ট যিখিনি আছে ন মই ডকুমেণ্টখিনি লিষ্টখিনি ধুনীয়াকৈ বনাই লৈছোঁ মই দেখাবৰ কাৰণে আৰ্মি এইটো অপেন ৰেলীৰ কাৰণে আপুনি ফটো নিব লাগিব মিনিমাম 20 কপি এডুকেশ্যন চাৰ্টিফিকেট নিব লাগিব চাৰ্টিফিকেট মাৰ্কশ্বিট তাৰপৰা লগত লৈ যাব লাগিব অৰিজিনেলৰ 2 কপিমান আপুনি জেৰক্স কপি লগত লৈ যাব লাগিব আৰ্মি মানে গোটেইখিনি ডকুমেণ্ট এইখিনিয়ে তাৰপিছত কাষ্ট চাৰ্টিফিকেট আপোনাৰ যিটো কাষ্টৰ বিলং কৰে সেইটো লৈ যাব কাষ্ট চাৰ্টিফিকেট পুলিচ ভেৰিফিকেশ্যন লৈ যাব কেৰেক্টাৰ চাৰ্টিফিকেট আপুনি গাঁওবুঢ়াৰ পৰা লৈ যাব গাঁওবুঢ়া পঞ্চায়তৰ ছেক্ৰেটেৰী গাঁও প্ৰধান পঞ্চায়তৰ পৰা যি পাৰে আৰু স্কুলৰ কেৰেক্টাৰ চাৰ্টিফিকেট লৈ যাব লাগিব NC চাৰ্টিফিকেট থাকিলে লৈ যাব লাগিব এফিডেভিট লৈ যাব লাগিব আৰ্মিৰ কাৰণে নটৰী চাইন থকা 10 টকা ৰেভিনিউ ষ্টাম্পত আনমেৰিড চাৰ্টিফিকেট আপোনালোকে নিব লাগিব তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট আপুনি নিব লাগিব PRC ডমিচিয়েল যি আছে নিব লাগিব ডমিচিয়েলখন পৰাপক্ষত নিবলৈ চেষ্টা কৰিব ৰিলিজন চাৰ্টিফিকেট আপুনি হিন্দু হয় নে মুছলিম হয় নে শিখ খ্ৰীষ্টান যি হয় তাৰ ৰিলিজনৰ এটা চাৰ্টিফিকেট নিব লাগে যদি কাষ্টৰ চাৰ্টিফিকেটটো উল্লেখ থাকে তেতিয়া আপুনি ৰিলিজনৰ চাৰ্টিফিকেটটো এক্সট্ৰাকৈ নিনিলেও হয় আৰু স্কুল কেৰেক্টাৰ চাৰ্টিফিকেটখনো নিব লাগিব তাৰপৰা ৰিলেশ্যনশ্বিপত যদি কোনোবা আৰ্মিত কৰা মা পাপা যদি কোনোবা আছে দাদা বাইদেউ তেন্তে ৰিলেশ্যনশ্বিপৰ চাৰ্টিফিকেটটো লৈ যাব লাগিব তাৰপৰা স্পৰ্টছ চাৰ্টিফিকেট আপুনি যদি কিবা খেল খেলে তেন্তে তাৰ চাৰ্টিফিকেটটো নিব লাগে আৰু পান কাৰ্ড আধাৰ কাৰ্ড আপোনাৰ ID প্ৰুফৰ কাৰণে যিটো থাকে পান কাৰ্ড আধাৰ কাৰ্ড যিকোনো এটা আপুনি নিলেই হৈ গ'ল এইখিনি ডকুমেণ্ট এতিয়া মই আপোনালোকৰ ৰেলী ডেটবিলাক আৰু অসমৰ পৰা কোনকেইটা পোষ্টৰ কাৰণে যাব পাৰিব এইখিনি মই ধুনীয়াকৈ কৈ দিছোঁ গোটেইখিনি বুজাই দিছোঁ শেষলৈকে চাব এইখন নটিছটো ইয়াত ধুনীয়াকৈ ধৰিব পাৰিব ইয়াত দিছে যে 3 ছেপ্টেম্বৰ পৰা 2025 আপোনালোকৰ হ'ব অগ্নিবীৰ জেনেৰেল ডিউটি
অগ্নিবীৰ জেনেৰেল ডিউটিত অনলি LSRC লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ গুপুক লেহ মানে ইয়াত জেনেৰেল ডিউটি পোষ্টৰ কাৰণে যিটো 3 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব সেই জেনেৰেল ডিউটিত আপোনালোকৰ পাৰ্টিচিপেট কৰিব পাৰিব ফৰ কেণ্ডিডেট অফ লেহ ডিষ্ট্ৰিক্ট অনলি মানে লাডাখৰ লেহ ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকেহে জেনেৰেল ডিউটি পোষ্টৰ কাৰণে 3 ছেপ্টেম্বৰ তাৰিখে ৰেলীটো দিব পাৰিব তাৰপৰা 4 ছেপ্টেম্বৰ 2025 তাৰিখে অগ্নিবীৰ জেনেৰেল ডিউটি আপোনালোকৰ হ'ব তাতে আপোনালোকৰ গুপুক লেহ মানে লাডাখৰ যিটো গুপুক আছে ন তাৰ ডিষ্ট্ৰিক্টে হয় নে ষ্টেটে হয় এইটো মই ক'ব নোৱাৰিম তাৰ কেণ্ডিডেটখিনিহে পাৰিব লেহৰ গুপুক হয়তো এইটো ডিষ্ট্ৰিক্ট হ'ব পাৰে তেওঁলোকেহে আপোনালোকৰ অংশগ্ৰহণ কৰিব পাৰিব 4 ছেপ্টেম্বৰ তাৰিখে আৰু ফৰ কেণ্ডিডেট অফ কাৰ্গিল ডিষ্ট্ৰিক্ট অনলি মানে কাৰ্গিল ডিষ্ট্ৰিক্টৰ যিমানখিনি কেণ্ডিডেট আছে সকলোৱে 4 তাৰিখে অংশগ্ৰহণ কৰিব পাৰিব তাৰপৰা 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমৰ মই কৈছোঁ আপোনালোকক ধুনীয়াকৈ স্পষ্ট লিখা আছে আপোনালোক বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব 5 ছেপ্টেম্বৰ তাৰিখে হ'ব অগ্নিবীৰ 8 পাছ ষ্টেটমেণ্ট এণ্ড 10 পাছ ষ্টেটমেণ্ট ক্লাছটো লিখিছে AIAC ইয়াৰ ফুল ফৰ্মটো হ'ব AIAC ফুল ফৰ্মটো মই কৈ দিম তাৰ লগতে LSRC গুপুক লেহ ডিষ্ট্ৰিক্টৰ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব ইয়াত AIAC ফুল ফৰ্ম হ'ল অল ইণ্ডিয়া অল কেটেগৰী AIAC ফুল ফৰ্ম হ'ল অল ইণ্ডিয়া অল কেটেগৰী অল ইণ্ডিয়া বুলিলে আমাৰ অসমৰ ল'ৰা ছোৱালীও ইয়াত আপোনালোকে অংশগ্ৰহণ কৰিব 5 ছেপ্টেম্বৰ 2025 তাৰিখে কিন্তু ট্ৰেডমেন পোষ্টতহে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব যিহেতু এইটো অপেন ৰেলী হয় বা লাডাখৰখিনি কাৰণে আপোনাৰ এক্সট্ৰাকৈ জেনেৰেল ডিউটি পোষ্ট ওলায় লাডাখত যিটো ৰেলী হয় কিন্তু আমাৰ অসমৰ পৰা গৈ জেনেৰেল ডিউটিত আপোনালোকে এপ্লাই কৰিব বা ৰেলীটো দিবগৈ নোৱাৰিব দৌৰ মাৰিব খালি আপোনালোকে ডাইৰেক্ট ট্ৰেডমেনৰ পোষ্টতহে দৌৰ মাৰিবগৈ পাৰিব এইটো কথা মই ক্লিয়াৰ কৰিলোঁ 5 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকৰ যদি ইচ্ছা হয় তো সম্পূৰ্ণ ৰিয়েলি হয় কোনো ফেক নটিফিকেশ্যন নহয় এখন ৰিয়েলি হয় প্ৰতি বছৰে হয় আপোনালোকে তাত গৈ যদি যাব বিচাৰে অগ্নিবীৰৰ চাকৰি কিন্তু 4 বছৰে হ'ব তাত যদি আপুনি অংশগ্ৰহণ কৰিব পাৰে আৰ্মিত যোৱা যদি বেছিকৈ যুঁজ আছে তেন্তে তাত যাব পাৰে আৰু লাডাখত যোৱা বুলিলে গম পাই অলপ পইচা পাতি খৰচ হ'ব এইখিনি কথা চিন্তা চৰ্চা কৰি ল'ব আৰু অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিব কিছুমান এনেকুৱা কেণ্ডিডেটো আছে য'ত নেকি মাক দেউতাকে আৰ্মিত চাকৰি কৰে হয়তো লাডাখ কাশ্মীৰ এনেকুৱাবিলাকত থাকে তেওঁলোকে যাতে ভিডিঅ'টো পাই যায় তেনেকুৱা কেণ্ডিডেটো বহুত ইচ্ছুক থাকে ডিফেন্সত যাবলৈ বা আৰ্মিত যাবলৈ সেই খবৰবিলাক নাপায় তেওঁলোকে যদি ওচৰে পাজৰে আছে লাডাখত যদি মাক বাপেকে চাকৰি কৰিছে তেওঁলোকৰ লগতে আছে নিশ্চয় কিজান কাশ্মীৰতে আছে বা কোনোবা চাকৰি কৰা মাক বাপেক হ'লে পঠিয়াব এইটোবিলাক যদি খবৰ নাপায় কাৰণে নিশ্চয় যাব নোৱাৰে সেইবাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব সেইসকল কেণ্ডিডেটো পোৱাৰ বাবে খবৰটো পোৱাৰ বাবে এইখিনি গোটেই কথাটো বুজাইলে আমাৰ অসমৰ পৰা অনলি ট্ৰেডমেনত যাব পাৰিব আৰু ইয়াত কোনো ছোৱালী কিন্তু যাব নোৱাৰে অনলি ল'ৰাইহে পাৰিব যিটো ট্ৰেডমেনত ল'ৰাইহে লয় 5 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকৰ অগ্নিবীৰ 8 পাছ ষ্টেটমেণ্ট এণ্ড 10 পাছ ষ্টেটমেণ্ট 8 পাছ কৰিও আপোনালোকে যাব পাৰে মেট্ৰিক পাছ ষ্টেটমেণ্টত দিবলৈ যাব পাৰে LSRC এইটো হেডকোৱাৰ্টাৰটো আছে আপোনালোকৰ লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ মানে আপুনি লাডাখত গ'লে তাতে এইটো মেইন হেডকোৱাৰ্টাৰ তাতে পাই যাব অল ইণ্ডিয়া অল কেটেগৰী আমাৰ অসমৰ ল'ৰাও এই অগ্নিবীৰ 8 পাছ 10 পাছ ষ্টেটমেণ্টত ৰানিং কৰিবলৈ ডাইৰেক্ট অ'পেন ৰেলী কোনো ধৰণৰ অনলাইন অফলাইন এপ্লাই কৰিব নালাগে ডাইৰেক্ট গৈ আপোনালোকে এপ্লাই ৰানিং কৰিবলৈ ডকুমেণ্টখিনি লৈ গৈ সেই ডেটটোত উপস্থিত হ'লে হ'ল ৰানিং পাছ কৰিব মেডিকেল পাছ কৰিব তাৰপিছত হয়তো এক্সামো লগালগ লৈ ল'বলৈ আছে বা এক্সাম নল'বলৈও আছে তেওঁলোকৰ লগতে কথা যদি কেণ্ডিডেট কম হয় আৰু অসমৰ হ'লে হাইট ইমান লাগে চেছ ইমান লাগে এইখিনি গোটেইখিনি মই কৈ দিলোঁ মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব এনেধৰণৰ খবৰবিলাক পাই থাকিবৰ বাবে এটা কথা মোক এতিয়া বহুতে হয়তো ক'ব যে ইমান লাডাখত আৰু কোন ইণ্টাৰভিউ দিবলৈ যাব মই কৈছোঁ ন আজি পৰ্টাৰ ৰেলী আমাৰ অসমত হৈছে কিন্তু UP বিহাৰৰ ল'ৰা বেছি হৈছে তেতিয়াহ'লে চাকৰি যদি লাগে আপুনি যদি চৰকাৰী ডিফেন্সত যোৱা যদি আপোনাৰ ইচ্ছা আছে তেন্তে লাডাখ হওক কাশ্মীৰ হওক য'তে নহওক আপুনি যাবই লাগিব যদি আপুনি সাহস আছে সততা আছে যদি যুঁজ আছে আৰ্মিত সোমোৱা তেন্তে য'তে নহওক তুমি সোমাবলৈ মুঠতে এতিয়া যদি এক্সাম দিছিলা পাছ কৰিব নোৱাৰি ইয়াত হয়তো কেণ্ডিডেট কম হ'লে এইবিলাক অ'পেন ৰেলী হয়তো এক্সাম নোহোৱাকৈ কিবা মানুহটো চাইও লৈ ল'ব পাৰে তোমালোকে চান্স বহুতেই থাকে আৰু লাডাখৰ কেণ্ডিডেট খুব কম হয় তাত ইমান দূৰত অল ইণ্ডিয়া ইমান খুব কম কেণ্ডিডেটহে যায় যদি যাব পৰা কিন্তু তোমালোকৰ চান্স আছে চাকৰি পোৱাত কথাষাৰ মনত ৰাখিবা আৰু মোৰ যিহেতু মই ভিডিঅ' বনাই থাকোঁ মোৰ আপডেটটো দিয়াটো কৰ্তব্য যোৱা নোযোৱা তোমালোকৰ কথা হ'ব কিন্তু মই যিটো আপডেট দিব লাগে সেইটো নিশ্চয় দিয়াটো মোৰ কৰ্তব্য বুলি ভাবি আৰু লগতে মই ইয়াৰ পৰা ইউটিউবৰ পৰাও কিবা এটা পাই আছোঁ সেইকাৰণে মই খবৰটো দিবই লাগিব ভিডিঅ'টো বনালেহে মই কিবা এটা পাম সেইকাৰণে তোমালোকে চাব লাগিব আৰু তোমালোকৰ চাকৰি পোৱা মই কিবা এটা পাম আৰু মোৰ যিটো কৰ্তব্য সেইটো মই কৰি আছোঁ তাত আৰু কোনোবাই বেছি কথা কৈ বা কমেণ্ট কৰি একো লাভ নহ'ব ইমান আৰু লাডাখত কোন দিবলৈ যাব কি কৰে এইটো তোমালোকৰ কথা যোৱা নোযোৱা মোৰ যিটো আপডেট দিয়াৰ দায়িত্ব সেই আপডেটটো মই তোমালোকৰ কাৰণে আগবঢ়াই দিলোঁ কথাষাৰ মনত ৰাখিবা